ৰাজ্যত পৰিৱৰ্তন আৰু উন্নয়নৰ স্লোগানে গঠিত বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে পুনৰ ৰাজ্যত দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিছে। ৰাজ্যত এনে কিছু অঞ্চল আছে য'ৰ উন্নয়নৰ নমুনাই ঢুকি পোৱা নাই। আৰু মই বৰ্তমান উপস্থিত আছোঁ মাৰ্ঘেৰিটা সমষ্টিৰ কুমচাই গাঁও পঞ্চায়তৰ বিছা গাঁও আৰু টকলং সংযোগী পথত। আৰু টকলং সংযোগী পথৰ যি দুৰাৱস্থা আপোনালোকে যি প্ৰত্যক্ষ কৰি আছে, মাৰ্ঘেৰিটা সমষ্টিৰ কুমচাই গাঁও পঞ্চায়তৰ যি টকলং গাঁৱৰ পথ, এই পথ জৰাজীৰ্ণ অৱস্থাত আছে আৰু যাৰ বাবে জীয়াতু ভুগিবলগীয়া হৈছে ইয়াৰ স্থানীয় জনসাধাৰণে। আজি ইয়াৰ যি গাঁৱৰ লোকসকল ৰাইজসকল ওলাই আহি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে বা ৰাস্তাত আচলতে ধান ৰুই এনেদৰে ভুই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিছে ইয়াৰ জনসাধাৰণে। ইয়াৰ মহিলা পুৰুষ সকলো ওলাই আহিছে। মই যাম, কথা পাতিম কি আজি ভাৰতে স্বাধীনতা লাভ কৰা ৭৫ বছৰ অতিক্ৰম কৰাৰ পাছতো এই অঞ্চলৰ উন্নয়নৰ বাবে কোনো এখন চৰকাৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ নকৰিলে। মোৰ সৈতে আইতা এগৰাকী আছে, আইতাৰ ওচৰত যাম, কথা পাতিম। কি ক'ব আইতা? আপুনি উঠি দিব লাগে। কি ক'ব, যিহেতু ভাৰতে স্বাধীনতা লাভ কৰা ৭৫ বছৰ অতিক্ৰম কৰিলে, কিন্তু আপোনালোকৰ এই পথ নিৰ্মাণৰ ক্ষেত্ৰত কোনো এখন চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে, কি ক'ব? গ্ৰহণ নকৰিলে। গতিকে আমি আজি ৰাস্তাত ধান লগাবলগীয়া হ'ল। আজি ইমান বছৰ হ'ল, মোৰ ল'ৰা ছোৱালী নাতি পুতি হৈ গ'ল, তথাপিতো এই ৰাস্তা আজিলৈকে ভাল হোৱা নাই। কিয় নহ'ল? ভাস্কৰ শৰ্মাই কি চাই আছে? হেমন্ত বিশ্ব শৰ্মাই কি দিছে? আন গাঁৱত গলিয়ে গলিয়ে গোটেই ৰাস্তা একদম ধুনীয়া হ'ল। আমাৰ এই ৰাস্তা কিয় নহয়? কেলৈ গুচি যায়? ক'ত যায়? এইটো কুমচাই পঞ্চায়তৰ ২ নম্বৰ টকলঙত সদায় এনেকৈয়ে থাকে। এইটো নহ'ব। এতিয়া আমি এই ৰাস্তা পথত ধান লগাবলৈ ধৰিছোঁ। নিৰ্বাচনৰ সময়ত নেতাসকলে আহিছিলে নাই? নেতাসকলক মানে ভোট লাগে। ভোট দিবলৈ যাওঁ। এতিয়া ভোট দি আমাৰ কি লাভ হ'ল? এইবাৰ পৰা ভোট নিদিওঁ, ইয়াত সোমাবলৈ নিদিওঁ। চৰকাৰক কি ক'ব আপুনি? কি ক'ব চৰকাৰৰ বিষয়লৈ? এতিয়া কি ক'ম মই? হেমন্ত বিশ্ব শৰ্মাক ক'ম। হেমন্ত বিশ্ব শৰ্মাই একদম তেলিয়াই বামুণে আমাৰ পৰা ভোট লৈ এতিয়া আমাক এই অৱস্থা কৰিলে। এই ল'ৰা ছোৱালী স্কুললৈ যোৱা ল'ৰা ছোৱালীবিলাক স্কুললৈ যাব নোৱাৰে, বোকাই লেটি পেটি হৈ তাহাঁতি যেনে তেনে গৈ স্কুল পায়গৈ। এতিয়া নহ'ব। এতিয়া আমি ভোট বিচাৰি আহিলে আমি ভোট খেদিম, ভোট বৰ্জন কৰিব। আচলতে আৰু এগৰাকী যুৱক আছে, এই যুৱকৰ ওচৰত যাম, কথা পাতিম। কিমান অসুবিধাৰ সন্মুখীন হ'বলগীয়া আছে আপোনালোকৰ? প্ৰথমতে মোক এই বিষয়ে ক'বলৈ মোক লাজ লাগি আছে। মোৰ অসম চৰকাৰক লাজ লাগি আছে, বিশেষকৈ আমাৰ এইটো ৰাস্তাৰ বিষয়ে ক'বলৈ হ'লে। মোক নিজৰ পৰিচয় দিবলৈ লাজ লাগি আছে যে আমাৰ যিটো ৰাস্তাৰ প্ৰব্লেমছটো আমি দেখি পাইছোঁ। আৰু মই বোধ কৰোঁ যে এইটো যিটো চৰকাৰ আছে, আমাৰ অসম চৰকাৰ আছে, সেইবোৰকো এইটো চাই, এইটো ভিডিঅ' চাই, এইটো আমাৰ ৰাস্তাৰ আমাৰ প্ৰব্লেমছবোৰ সন্মুখীন হয় লাজ পাওক। আৰু মই এইটো ভিডিঅ'ৰ জৰিয়তে এইটো ক'ব বিচাৰিছোঁ যে যদি আমাক এইটো অহা পঞ্চায়ত ইলেকশ্যনৰ আগতে যদি এইটো ৰাস্তা নবনায়,